শতকৰ দিশে আগবাঢ়িছে পিঁয়াজৰ দাম পিঁয়াজে কন্দুৱাইছে এতিয়া গৃহিণীক বৰ্তমান বজাৰত পিঁয়াজৰ মূল্য স্পৰ্শ কৰিছে ৮০ টকা পৰ্যন্ত যাৰ ফলত এতিয়া সাধাৰণ গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পিঁয়াজ কিনিবলৈ গৈ এক প্ৰকাৰ এতিয়া গ্ৰাহকে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অতি শীঘ্ৰেই সেঞ্চুৰী কোবোৱাৰ পথত প্ৰতি কেজি পিঁয়াজৰ দামে আকাশলংঘী হৈছে পিঁয়াজৰ দাম এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু তাৰ মাজত হুৰাহুৰে বাঢ়িয়ে আছে পিঁয়াজৰ দাম অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত জুৰুলা হৈছে সৰ্বসাধাৰণ চৌদিশে প্ৰতিবাদ এতিয়া শতকৰ দিশে আগবাঢ়িছে পিঁয়াজৰ দাম চৌদিশে মূল্য বৃদ্ধিৰ জুই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত সৰব হৈছে আছুকে ধৰি বিভিন্ন দল সংগঠন ৰাইজ ওলাই আহিছে ৰাজপথলৈ দল সংগঠনে ৰাজপথৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে কিন্তু তাৰ মাজতো হুৰাহুৰে পিঁয়াজৰ দাম বাঢ়িয়ে আছে টাস্ক ফোৰ্স গঠন কৰি দিয়া হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে টাস্ক ফোৰ্স গঠন কৰি দিয়া হৈছিল কিন্তু তাৰ পিছতো এনেদৰে পিঁয়াজৰ মূল্য বৃদ্ধিয়ে এতিয়া জ্বলা-কোলা খুৱাইছে ৰাইজক পিঁয়াজ কিনিবলৈ গৈ এতিয়া গ্ৰাহকে পিছুৱাই আহিবলগীয়া হৈছে গৃহিণীয়ে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত সোণাপুৰত 4 কুখ্যাত মাটি দালালক গ্ৰেপ্তাৰ কচুতলিৰ ভূমি অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ জনজাতীয় আবেষ্টনীৰ মাটি বিক্ৰী কৰিছিল অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে নুৰ আহমেদ লস্কৰ আবু কাউসাৰ দুলাল আলিক মাটি দালাল আখতাৰ হুছেইনকো গ্ৰেপ্তাৰ আৰক্ষীৰ ধৃত 2 দালাল ৰাজনৈতিক দলৰ সৈতে জড়িত নুৰ আহমেদ সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ আহমেদ সভাপতি হৈ থকাৰ সময়ত চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰা লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰি দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে সোণাপুৰত 4 কুখ্যাত মাটি দালালক গ্ৰেপ্তাৰ কচুতলিৰ ভূমি অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ জনজাতীয় আবেষ্টনীৰ মাটি বিক্ৰী কৰিছিল অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে নুৰ আহমেদ লস্কৰক আবু কাউসাৰ দুলাল আলী আখতাৰ হুছেইনকো গ্ৰেপ্তাৰ কৰা হৈছে কুখ্যাত মাটি দালাল আখতাৰ আলী ইয়াৰে 2 দালাল ৰাজনৈতিক দলৰ সৈতে জড়িত বুলি জানিব পৰা হৈছে নুৰ আহমেদ সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল নুৰ আহমেদ সভাপতি হৈ থকাৰ সময়তে চৰকাৰী ভূমিত অবৈধভাৱে বাস কৰা লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ প্ৰদান কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল এই সন্দৰ্ভত আমি আগবঢ়াইছো আমাৰ সাংবাদিক মৌচম বৈশ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো সবিশেষ খবৰ লাভ কৰিবলৈ মৌচম 4টাকৈ মাটি দালালক গ্ৰেপ্তাৰ সবিশেষ আৰু শেহতীয়া কি খবৰ আছে হয় নিশ্চয়কৈ যি ক'ব লাগিব কচুতলিৰ উচ্ছেদ হৈছিল আৰু উচ্ছেদিত অঞ্চলসমূহ চৰকাৰী ভূমি আছিল জনজাতীয় আবেষ্টনীৰ ভূমি আছিল সেই ভূমিসমূহত কেনেদৰে এই অযোগ্য লোকে বসতি স্থাপন কৰিছিল সেয়াক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু স্থানীয় যি দল সংগঠন আছিল ট্ৰাইবেল সংঘকে ধৰি অন্যান্য কিছু দল সংগঠনে সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু তাৰে ভিত্তিত আচলতে যেন তদন্ত প্ৰক্ৰিয়া চলি আছিলে আৰু এই ক্ষেত্ৰত সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ আহমেদ লস্কৰ যিগৰাকী নুৰ আহমেদ লস্কৰ বৰ্তমান কিছুদিন পূৰ্বে আচলতে বিজেপি দলত যোগদান কৰিছে লগতে জাতীয়তাবাদী নেতা আখতাৰ হুছেইন আৰু অন্য দুগৰাকী এই মাটি দালাল বা মাটি অবৈধভাৱে বেদখলকাৰীৰ হাতত গতাই দিয়া তেনেধৰণৰ অভিযোগত আচলতে 4গৰাকী লোকক ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে নিশা আটক কৰি ৰাখিছে সোণাপুৰ আৰক্ষী থানাত আৰু নিশ্চয়কৈ ক'ব লাগিব যে দীৰ্ঘদিনৰ অভিযোগ আছিল সেই অঞ্চলসমূহত জনজাতীয় অবেষ্টনৰ ভূমি কেনেদৰে আচলতে লোকসকল আহি পালে বা কেনেদৰে বসতি স্থাপন কৰিলে ইয়াৰ আঁৰত কোন আছিলে এই প্ৰশ্ন দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছিল বৰ্তমান এই লোকসকলক আটক কৰাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে যে এওঁলোকে আচলতে তেওঁলোকক বসতিৰ বাবে আচলতে সেই ভূমিসমূহ সুবিধা প্ৰদান কৰি দিছিল নেকি নিশ্চয় ধন্যবাদ মৌচম
কাইলৈ ৰাজ্যৰ 5 সমষ্টিৰ ভোটযুদ্ধ ইতিমধ্যে ভোটগ্ৰহণৰ বাবে সাজু হৈছে সংশ্লিষ্ট জিলা প্ৰশাসন আজি ইভিএম লৈ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে প্ৰিজাইডিং পলিং বিষয়াকে ধৰি নিৰ্বাচনত জড়িত কৰ্মচাৰীসকল প্ৰতিটো সমষ্টিতে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট স্থানত পুৱাৰে পৰা গোট খাইছে বিষয়া কৰ্মচাৰীসকল উল্লেখযোগ্য যে কাইলৈ বিহালী ধলাই সামগুৰি বঙাইগাঁও আৰু চিডলিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচনৰ ভোটগ্ৰহণ 13 নৱেম্বৰত 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ বিহালী ধলাই সামগুৰি বঙাইগাঁও আৰু চিডলিত ভোটগ্ৰহণ আৰু এনেদৰে স্থান যিসমূহ স্থান নিৰ্ধাৰণ কৰি দিছে তাতেই পলিং প্ৰিজাইডিং বিষয়াসকল আহি উপস্থিত হৈছে আৰু ইয়াৰ পৰাই ইভিএম লৈ গন্তব্য স্থানলৈ গন্তব্য ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে 5 সমষ্টিত সৰ্বমুঠ ভোটাৰ আছে 9,10,665 গৰাকী 5টা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ল 1078টা 5টা সমষ্টিত বিশেষভাৱে সক্ষম ভোটাৰ আছে 4,197 গৰাকী 80 ঊৰ্ধৰ ভোটাৰৰ সংখ্যা হ'ল 3,788 গৰাকী এই 5 সমষ্টিৰ উপ নিৰ্বাচনত কাৰ মাজত হ'ব মূল প্ৰতিদ্বন্দিতা এয়া বঙাইগাঁও দীপ্তিময় চৌধুৰী অগপৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাৰ মাজত মূল প্ৰতিদ্বন্দিতা চিডলিত ইউপিপিএলৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰী বিহালীত বিজেপিৰ দিগন্ত ঘাটোৱাৰ আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত তুমুল যুঁজ সামগুৰিত বিজেপিৰ দীপ্তিৰঞ্জন শৰ্মা কংগ্ৰেছৰ তানজিল হুছেইনৰ মাজত তুমুল প্ৰতিদ্বন্দিতা ইফালে ধলাইত নিহাৰ ৰঞ্জন দাস বিজেপিৰ প্ৰাৰ্থী কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজত হ'ব মূল যুঁজ শৰৎকালৰ নিশা ৰাস মহোৎসৱৰ প্ৰস্তুতি চলিছে সকলোতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত পৰিৱেশিত হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ মাজুলীৰ মুখাশিল্পৰ আলমত নগাঁৱৰ বিৰহ বেবেজিয়াত প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ মুখা বেবেজিয়াৰে যুৱক মিণ্টু হাজৰিকা আৰু তেওঁৰ সহযোগীসকলে প্ৰস্তুত কৰিছে অঘাসুৰ বকাসুৰ মৰা চৰাইকে ধৰি বিভিন্ন ধৰণৰ মুখা বেবেজিয়া অঞ্চলত আয়োজন কৰা বহুকেইখন ৰাসৰ বাবে নিৰ্মাণ কৰি থকা হৈছে এই মুখাসমূহ আগবঢ়াইছো বেবেজিয়াৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ প্ৰতিবেদন মোৰ লগত মিণ্টু হাজৰিকা আছে আসলে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে প্ৰস্তুতি বিৰাট ভাল আৰু ৰাইজৰ সহযোগিতা বহুত ভাল আপোনালোকৰ মাধ্যম আহি পেলাই আমাক সহায় কৰাৰ কাৰণে আমি বহুতখিনি পাইছোঁ আৰু মোৰ সহযোগী আকে প্ৰথমৰ পৰা লাগি থকা কুলদীপ তামুলী তেওঁ আছে মোৰ লগত একে সম্পূৰ্ণকৈ লাগি আৰু পাইছোঁ এতিয়া ভালখিনি ৰাখি পাইছোঁ আমি 6-7খনমান পাইছোঁ একেদিন আমি 2খনকৈ মাৰিব পৰা আমাৰ কেপাচিটি আছে যিহেতু আপুনি এইটো যি মুখাশিল্প এই মুখাশিল্পৰ প্ৰতি কেনেদৰে আকৃষ্ট হ'ল আচলতে এইটো মই যোৱা বছৰৰ পৰা কৰিবলৈ হেৰি হ'লোঁ মাজুলীৰ ৰাসবিলাক চাই থাকোঁ মোবাইলত চাই পেলাই মই এইবিলাক বাঁহ বেতৰ কাম কৰি থাকোঁ মনতে ভাবিলোঁ যে এনেকুৱা ধৰণৰ কিবা কৰি ৰাইজক দেখুৱাব পাৰোঁ নেকি আৰু হয় তেনেকৈ ধৰক কৰিবলৈ আগবাঢ়ি যাওঁতে আপোনালোকৰ মিডিয়াৰ মানুহ আহি পেলাই আমাৰখিনি যথেষ্ট সহায় কৰাৰ কাৰণে এইখিনি কৰিবলৈ আগবাঢ়িলোঁ আৰু এইবাৰ নতুনকৈ ড্ৰেছ এটাও বনাইছোঁ এইটো শংকৰচূড়ৰ ড্ৰেছ আপোনাৰ কমপ্লিট লাইটিং থাকিব এতিয়া দিনৰ কাৰণে ভালকৈ ধৰিব পৰা নাই লাইট জ্বলি থাকিব ৰাইজে বিচাৰিলে নিব পাৰিব কি মুখাশিল্প কি আপোনালোকৰ ইয়াতে পোৱা যাব এই আপোনালোকৰ ময়ূৰ মঞ্চত আমাৰ ইয়াত আপোনাৰ বৃন্দাবনৰ সম্পূৰ্ণ বস্তুখিনি পাব জোলনা চোলনাৰ পৰা ধৰি আৰু কংসালয় পাব আকৌ কাৰাগাৰ পাব অঘাসুৰ বকাসুৰ হৰিণ আছে কালিনাগ আছে তাৰপিছত ঘোঁৰা আছে গৰু আছে তাৰপিছত আপোনাৰ এনেকৈ আৰু সম্পূৰ্ণ বস্তুখিনি পাব গোটেইখিনি পাব আৰু কিমান দিন লাগিছে এইখিনি কৰিবলৈ এইখিনি কৰোঁতে আমাৰ আপোনাৰ প্ৰায় 1.5-2 মাহ লাগিছে আমি তেনেকৈ কৰি আছোঁ আৰু ধন্যবাদ এই আছিল মিণ্টু হাজৰিকা মই মিণ্টু হাজৰিকাৰ যিগৰাকী সহযোগী তেওঁৰ লগত কথা পাতিব বেছি কেনেকুৱা প্ৰস্তুতি কেনেকুৱা শেষ পৰ্যায়ত ব্যস্ত চাগে শেষ পৰ্যায়ত ব্যস্ত আমি প্ৰস্তুতি খুব ভালেই আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱা বছৰতে এইবছৰ আমাক ইয়াত আহি পেলাই আমাৰ প্ৰচাৰত অকণ আপোনালোকে সুবিধা কৰি দিছে তাৰ বাবে আপোনাক বিশেষভাৱে ধন্যবাদ আমি শেষ পৰ্যায়ত উঠিছোঁ যিহেতু 15 তাৰিখৰ পৰা আমাৰ মঞ্চ বুকিঙে আছে 15 তাৰিখে আমাৰ 2খনকৈ ৰাস আছে আমি এইবাৰ 2খনকৈ ৰাসত একেলগে চলাব পৰাকৈ আমি বস্তু নিৰ্মাণ কৰি আছোঁ এতিয়া খালি আমি অকল অন্তিম পৰশ দিয়াত ব্যস্ত আমি গোটেই
ক'ত ক'ত এইবাৰ আপোনালোকে মঞ্চ ৰাখিছিল? আমি নগাঁও জিলাতো ৰখাইছোঁ, তাৰ সমান্তৰালভাৱে হোজাই আমি লংকালৈকে আমি এবাৰ ৰখাইছোঁ। নগাঁৱৰ কাষৰীয়া জিলাত ৰাখিছিল। হয়, নগাঁও কাষৰীয়া জিলাতো আছে আমাৰ। হয়, ধন্যবাদ। এয়া আচলতে ইয়াৰ যি পৰিৱেশ সেয়া দেখুৱালোঁ। তেওঁলোকে বৰ্তমান শেষ পৰ্যায়ত দিয়াত ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকে কৈছে যে নগাঁও জিলাৰ লগতে নগাঁও জিলাৰ কাষৰীয়া মৰিগাঁও হওক বা হোজাই হওক বিভিন্ন জিলাত তেওঁলোকৰ মঞ্চ, এই যি ময়ূৰ মঞ্চ নাম দিছে, ময়ূৰ মঞ্চই তেওঁলোকৰ শ্ৰীকৃষ্ণৰ যি ৰাসলীলাত তেওঁলোকে মুখাশিল্পৰ যি পৰিৱেশন কৰিব আৰু তাৰ বাবে তেওঁলোকে শেষ পৰ্যায়ত দিয়াত বৰ্তমান ব্যস্ত হৈ পৰিছে। এমাহজোৰা প্ৰস্তুতিৰ অন্তত ৰাজ্যত বৃহস্পতিবাৰৰ পৰা উদযাপন কৰা হ'ব ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। প্ৰতিখন ৰাসস্থলীত খোল, তাল, দবা, শংখ আৰু বাঁহীৰ সুৰেৰে জীপাল হৈ পৰিছে। আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে বৃন্দাবন কংসালয়। ভাঁহি আহিছে কংসৰ গৰ্জন আৰু মাজে মাজে দৈৱকীৰ কাতৰ আৰ্তনাদ। এয়া ৰাসৰ বতৰ। অসমৰ সকলোতে এতিয়া শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে গঞা ৰাইজে। শৰতৰ চন্দ্ৰাৱলী নিশা ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ বিশাল আয়োজন চলিছে টিয়কৰ মৰিজাঁজি গাঁৱত। 4 দিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱক লৈ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মাজত এতিয়া ব্যাপক উৎসাহ দেখিবলৈ পোৱা হৈছে। টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছো। কি লোৱা হৈছে? এবাৰ যশোদাৰ চৰিত্ৰত অভিনয় কৰিছো। যশোদা, যশোদাই যদি এই মুহূৰ্তত এটা সংলাপ অকণমান আগলৈ আহিলে সুবিধা হ'ব। ধুনীয়াকৈ এটা যদি যশোদাৰ সংলাপ, যেতিয়া মই কৃষ্ণ কানাই গৰ্গমুনিয়ে যেতিয়া তেওঁ নাম দি থৈ যায়, মই ওলাই আহি মোৰ স্বামী দেৱতা ফুটহি নাথ মুনিবোৰে আপোনাক কি কৈ গ'ল, তেতিয়া তেওঁ মোক জোকাই আহিব, কি ক'ব বুঢ়ী কালত সন্তান পাই গা উগুল থাগল। তেতিয়া মই ক'ব লাগিব, ঠকচোন হেৰি চুপতিখন নকৰিব, মুখত আকৌ কিবা বেয়াহে ওলাব পায়, সঁচাকৈ কওকচোন কি ক'লেনো আমাৰ মুনিবোৰে, কি নাম দিলে আমাৰ কলীয়া কৃষ্ণৰ। খুব ধুনীয়া, খুব ধুনীয়া। ৰাধাৰ কাষলৈকে আহিছো প্ৰথমতে, পোনে পোনে এটা সংলাপ, ধুনীয়া এটা সংলাপ। প্ৰাণনাথ, প্ৰাণনাথ, মই আৰু এখোজো আগবাঢ়িব নোৱাৰো, মোৰ ভৰি কণ্টকে বিন্ধিছে। একেবাৰে চমু সংলাপ হ'ব। মই কৃষ্ণৰ ওচৰলৈ আহিছো। এটা সংলাপ যদি হয়, কৃষ্ণৰ এটা সংলাপ ৰাধাক লৈ, খুব ধুনীয়া সংলাপটো। হয়, ৰাধাক লৈ সংলাপ বুলি ক'লে যোনটো ৰাধাই ক'লে, তেতিয়া মই মানে কৃষ্ণ গম পাই যে ৰাধাৰ মুখ পাই নিশ্চয় গৰ্ব হৈছে, এই গৰ্ব মই খৰ্ব কৰিব লাগিব। ৰাধা, যদিহে তুমি খোজ চলাব নোৱাৰা তেন্তে মোৰ কান্ধতে উঠা। তেতিয়া ৰাধাই মানে কৃষ্ণৰ কান্ধত গৈ উঠিব। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মেৰাপানীতো 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা। মেৰাপানী টাউন ক্লাবৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। কণ কণ শিশুসকলৰ মাজত মাহজোৰা কাৰ্যসূচীৰে আখৰা চলাইছে উদযাপন সমিতিয়ে। মেৰাপানীৰ খেলপথাৰত এতিয়া ব্যাপক প্ৰস্তুতি। আমাৰ সাংবাদিক অনমোল যাদৱৰ প্ৰতিবেদন আগবঢ়াইছো। হয়, সৰ্বত্ৰে ৰাসৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি, তাৰ ব্যতিক্ৰম নহয় মেৰাপানীও। আৰু মেৰাপানী যি সামূহিক খেলপথাৰ আছে, এই খেলপথাৰত এনেদৰে কণ কণ শিশুসকলে ৰাস নৃত্যৰ আখৰাত শিকাত ব্যস্ত হৈছে। মই সামগ্ৰিক দৃশ্য আমাৰ নিউজ18 কমৰ্চিয়েল দৰ্শকসকলক দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ, কাৰণ সীমান্ত যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে সুন্দৰ প্ৰয়াস কৰিছে। মই পোনে পোনে গৈছোঁ। মেৰাপানী টাউন ক্লাবৰ উদ্যোগত আৰু বিভিন্ন সামাজিক সংগঠন, স্থানীয় ৰাইজৰ সহযোগত আমি এবাৰ 3য় বৰ্ষৰ মেৰাপানী ৰাস মহোৎসৱ আয়োজন কৰিছোঁ। আৰু আমি সকলোৱে জানো যে ৰাসলীলাৰ তাৎপৰ্য, আৰু এই ৰাসলীলাৰ যোগেদি অঞ্চলটোত এটা সাংস্কৃতিক বাতাবৰণ, এটা বৌদ্ধিক সাংস্কৃতিক পৰিৱেশ ৰচনা কৰাৰ কাৰণে আচলতে আমি চেষ্টা কৰিছোঁ। গতিকে আমি যোৱা 2 বছৰ আমি সফলতাৰে আয়োজন কৰিছোঁ, আৰু এইবাৰ কিছু ব্যতিক্ৰম, কিছু অন্য ধৰণে আমি আকৰ্ষণীয় কৰিবৰ কাৰণে অনুষ্ঠানটো আমি চেষ্টা চলাইছোঁ। আৰু আমাৰ এই ৰাস মহোৎসৱ যাতে সৰ্বাংগ সুন্দৰ হয় আৰু সকলো দিশত যাতে নিখুঁত হয়, তাৰ কাৰণে আমাৰ পৰিচালক হিচাপেও আমি মাজুলীৰ পৰা আমি দক্ষ পৰিচালক আনিছোঁ। হয়, মই সামগ্ৰিক দৃশ্য দেখুৱাম আমাৰ দৰ্শকসকলক পোনে পোনে। আচলতে এক ব্যতিক্ৰম ৰাস, কাৰণ এই নগা আৰু অসমীয়া যি ভাতৃত্ববোধ, এনাৰ্জৰীডাল কটকটীয়া কৰিবলৈ প্ৰতিটো ক্ষেত্ৰত নগা ভাইসকলে সহযোগিতা কৰে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেৰাপানীটো যথেষ্ট সুন্দৰভাৱে আয়োজন কৰিছে উদ্যোক্তাসকলে ৰাস। আৰু সেই ৰাসৰ আখৰাত ব্যস্ত হৈছে কণ কণ মাইনাসকল। মই পোনে পোনে দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক এক সুন্দৰ পৰিৱেশ। আচলতে নিজৰ কলা সংস্কৃতি ধৰি ৰাখিবলৈ তেওঁলোকে অটুট প্ৰয়াস কৰিছে।
আৰু এক সুন্দৰভাৱে তেওঁলোকে এনেদৰে উদযাপন কৰিছে আৰু এক সুন্দৰ পৰিৱেশ আৰু সীমান্ত ৰাইজে অতি সুন্দৰভাৱে আদৰি লৈছে আৰু বিভিন্নজন লোকৰ লগত তেওঁলোকে এক সুন্দৰ প্ৰয়াস অটুট ৰাখিছে সীমান্তবাসী ৰাইজে। মিৰ্জাস্থিত নেমকিয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ সাহিত্য সমিতিৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত অনুষ্ঠিত সপ্তাহজোৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন। প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগৰ শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ। সোমবাৰে অনুষ্ঠিত হয় ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰীদেৱ কুমাৰ মিশ্ৰ। পুনৰ জনাইছো কামৰূপ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত থাকে এই অনুষ্ঠানত। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল পটি